50 পইচাই দিম হ'ব নাই আইতা নহব কত 50 পইচা আগত আমি সেই চাৰিনাতে লৈছিলো এনেকুৱা শুকুৱাহে চলাই আগৰ দিন নাই আইতা আগৰ দিন নাই এইটো 2 টকা দিয়ে যদি নিয়ক নিদিয়ে যদি থক আৰু বেলেগ কওক চাহ পানী বাতি খালুং যেনিবা নিজে বনাই কৈছে এইকেইটা আকৌ কিহে পালে এতিয়ালৈকেনো উঠিব নেলাগে জানো বাৰু সেই লোকে সেইবোৰ হাল নিলেই পথাৰলে আমাৰবোৰ এইবোৰ জহনি যোৱা মাইকী আনি পিনে একেবাৰে ঘূলাই শুইছ লোকে পথাৰলেহে গৰু দি একেবাৰে হাল বাৰ ঘূৰিবলে হ'ল জহনি যোৱা মৰিলি নেকি মৰিলে যদি মৰিলি ভালে হব পিঠা খাম জহনি যোৱা আৰু মাইকী আনি একেবাৰে শুই আছে দেখো ডাঙৰ বোৱাৰী একেটা উঠাকে যাচোন মই উঠাবলৈ নাই দে সেই চপক আনিছে নহয় এজনী লগ সেই দোকানৰ পৰা আহিব যাওক কি আনো একো হাতে নাই ভাত খাবলৈ কোনে খাবলে নচলে খাবলে আনোগে নে কি এতিয়া নোখোৱালে হ'ব জানো ভালে হৈছে দে 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 কি আনি আলু দাল মিঠাতেল চেনি চাহপাত চলাই জহনি জাতি ইমান সোপা যে বস্তু আনিবলৈ দিছ মোক লিষ্ট এখনত লিখি দে বুজিছ কেলে নোৱাৰিব জানো মনত নাথাকে ইমানখিনি কথা আৰু সেই কলগেট এটা চাবোন এডোখৰ লৈ আহিব হয় গোটেই দোকানখনকে লৈ আহোঁগ নহলে যাওক সোনকালে যাওক লিখি দে মোক মই হলে মনত নাথাকে দে পিছত ভুল হলে মোক নকবি আকৌ বোলো পইচা দে মোনাটো দিলে হয় নি বা অকল ধাৰলে আনিব আকৌ দোকানৰ পৰা তেতিয়াহ'লে তই যা আকৌ ইমানখিনি বস্তু আনিবলৈ মই ধাৰলে নেযাওঁ আকৌ দেই সৌপিতে দিব সেই পুতে দিব নেযাওঁ তেতিয়াহ'লে যা তই সেই কবি আমাৰ সৌপিতৰ পইচা দিব কালি মাইকী আনিলে এতিয়া আজি ধাৰলে দে বুলি তই কবিগে যা মই নেজানো দে সেই দোকানলৈ যাওক আপুনি সেই সৌপিতে দিব বুলি কৈ দিব মই সেই শাকখিনি বনাই লওঁগৈ পিতো ক'ত বুলি কৈছো নহয় দোকান কৰিবলৈ বজাৰ কৰিব লাগে সেইবোৰ খবৰ নাই মাইকী আনি ঘূলাই হৈছে জহনি যোৱা পেটু উলিয়াম গে এতিয়া গছকি দৰ্জা খুলিলে খোল নুখুলিলে মৰিলি আঁতৰাই আজি মোৰ হাতত দেখো হেতৰ চাহ একেবাৰে যেনিবা চেঙেলীয়াহে লয়হে বিয়া পাতি থৈছে 9টা বজালৈকে শুইছে ৰংগলী মেলা চলিলে নেকি জহনি যোৱা মই নেজাং দেই ডাঙৰ বোৱাৰী সেইটো বেয়া মোক পঠিয়াইছে বিয়া পাতিছে ভোজ বনাব মই ধাৰলে আনিবলে মই যাব লাগে কোনখন শাস্ত্ৰত লিখা আছিলে মাকে বজাৰ কৰিবগে লাগে বুলি কোনে দুৱাখন ঢঙাই আছে ইমান ৰাতিপুৱাই মা ইমান ৰাতিপুৱা দুৱাখন কোনে ঢাং মাৰিছে ন বজপাত মাৰিছে ইমান ৰাতিপুৱা শুবলৈ অশান্তি কি অশান্তি কেইটা বাজিলে এটা গম আছে কেইটা বাজিছে যাচোন হয়তো চাগে যা 6টামান বাজিছে নাই 5টা বাজিছে শুনা 5টা বাজিছে কি 5টাহে বাজিছে 5টাহে বাজিছে হয়দাল চাগে যাচোন হাকৰ ইমান ৰাতিপুৱা কিহৰ আলা হৈছে সেইকাৰণে তো এলাৰ্ম বাজিছে এলাৰ্ম সেই যে 5টা বজা এলাৰ্মটো বাজি আছে খবৰ নাই এই কোন নহয় এইটো মুনা যা সেই দোকানৰ পৰা এই বস্তুখিনি লৈ আগে যা পুৰণা সলিয়াই মই যে নতুন হৈ আছো দে মা মই নেযাওঁ আকৌ দোকানলৈ হয় নি নতুন হলে মানে পেটটোত তাৰমানে একো নভয় নি বাৰু মই গায়ে ধোৱা নাই পুৰণা খাই নেকি অকল গায়ে ধোৱা নাই উঠিছোহে আপুনি যাওক আকৌ গাডাল ধুই লওঁগে তাৰপিছত যা নেযাওঁ দে মই বাইদেউ কলৈ গ'ল বাইদেউ সৌপিত কি কৈছে সৌপিত অথনিয়ে উঠিলাচোন পথাৰলৈ গ'ল মই দেখো চাই থৈ আহিলো নেদেখিলো যে পথাৰ আকনো কি মাৰ হাতখন দৰ্জাখন বন্ধ কৰি একেবাৰে সোমাই আছিল মই গমেই নাপাওঁ সৌপিতক কেতিয়া পথাৰলৈ গ'ল সেইকাৰণে মই গমেই নাপালো কাৰণে শুই আছো আকৌ কাম মান নাই নহয় ন এতিয়া সেই দোকানলৈ নেযাওঁ মই নেযাওঁ ডাঙৰ বাই কলে নেযায় তইও কলি নেযা দে মই যাওঁ মোৰ পেটডাল ডাঙৰ বহল দে মই যাব লাগিব কি কৈছিলে মই একো নাজানো যাব দিছে গৈছো পথাৰ পৰা আহিলেচোন সৌপিতে যাব পাৰিলে হ'লে সেইটোৱেতো ডাঙৰ কথা
এইবাৰ ডাঙৰ বাইদেউকে পঠিয়াওক নহ'লে যা কৈ দেগে যা কৈ দেগে আপুনিনো কেলে যাব লাগিছে বুঢ়ী মানুহজনী মই বাইদেউ পঠিয়াওক। সেইটোৱেতো কৈ আছো হেন বয়সত দোকানত হাঁহ কৰি খুৱাই থকা মুখৰ কথা নহয় মানুহে কি বুলি কব মাইকী গোটাই আছে সৌপিতয়ে মাইকী আনি আছে মাকে সেই দোকানৰ ঢাক কৰি আছে কব সেইবোৰ কথা লাগিয়ে মই নেজান কৈছো এতিয়া পঠিয়াইছে যাব লাগিব যাওক টোপনিটো ভাঙি দিলে দেই শুই লওঁগৈ অকণমান মই অকণ শুই লওঁগৈ দেই মই মৰৰ যি কৈ থাক আছে এনে নাই এনে দোকানী এইজনী আইতা আহিছে কাষ্টমাৰ কৃষ্ণ ৰাতিপুৱা বহনি ভাল হবি আৰু দেই দোকানী আহক আইতা অ এখন নাজানো এপাই খুলিবলে আছা আইতা কি ল'ব আইতা লাগিছিলে পাই কেইটামান বস্তু আপোনালোকৰ বোলে একদম খবৰ ভাল বুলি কোৱা শুনিছো এইটো আকৌ কি বস্তু কোমল আমাৰ সেই সৰু পৰাই খাবলৈ ভাল পাব দেই ভাইটি এইকেইটা দিবাচোন দুটা কোমল খাই ভাল পাব এই আইতা কি বুলি ভাবিছে সেইকেইটা এইকেইটা সেই লোক বিস্কুট নহয় নি আমাৰ বোৱাৰী আকৌ খুব ভাল পায় বুজিছা এই আইতা ক'ত সেইকেইটা লোক বিস্কুট সেইকেইটা মিনি পকপে সেইটো আকৌ ক'ত লগাই এই আইতা সেইটো সৰু ল'ৰাই পিন্ধে জানো পাই আমাৰ দিনত আকৌ এইবোৰ নাই আকৌ দেই আমাৰ দিনত সেই লেংটি মেৰিমেট থৈ দি ফটাকানি কোপাই কৈ কি লয় চলাইটোক দিয়াচোন বা চলাই আগতে পাহৰি থাকো সৰু বস্তু চলাই আপোনাৰ 2 টকা এই চলাইটোতে ইমান দাম কৰিছা তুমি অকমান কমাই লোৱা আকৌ এটা আজিকালি চব বস্তু দাম হ'ল চলাইটোতে ইমান দাম ললে কেনেকে হ'ব বাৰু 50 পইচাই দিম হ'ব নাই আইতা নহ'ব ক'ত 50 পইচা আগৰ দিনত আমি সেই চাৰিনাতে লৈছিলো এনেকুৱা সুপে সেই চলাই আগৰ দিন নাই এইটো 2 টকা দিয়ে যদি নিয়ক নিদিয়ে যদি থক আৰু বেলেগ কওক চেনি দিয়া 10 টকা চেনি কিমান 10 টকা এই আইতা কণ্ট্ৰলত নেপালি নি আমাৰ যিমানহে খাই মানুহখনে জহনি যোৱাখন দিনে ৰাতিয়ে গোটেইখন চুবাই নহয় ডাঙৰ কাউকে সেই নেথাকেগে মাহলে 10 টকা এতিয়া দিয়াচোন আজি চলিলেও হ'ব কণ্ট্ৰলৰ পাং দেচোন একদম এফালে চকুৱে নিদিছিলি এই নাইকিয়া হলেহে লাগে বুলিয়ে তই দোকানখন দিছা সেইকাৰণে মাজে সময় কণ্ট্ৰলে পালে অলপ নি থাকিবহি লাগে হয় বা সেইটো নোহোৱা নহয় আৰু কি লাগিব কওক মই একেবাৰে লিখিয়ে লওঁ নহলে বা এই 20 টকীয়া সেই বিস্কুটটো দিয়াচোন 10 টকা 20 টকীয়া বিস্কুটটো 10 টকি দিয়া কৃষ্ণ 20 টকীয়াৰ বিস্কুটটো কেনেকে মই 10 টকি ফালি দিম নেকি নোৱাৰিবানি ক'ত ফালি দিব পাৰিম নোৱাৰি নিয়ে যদি এপাকেটে লওক দিয়া হেৰি আকৌ আৰু চলাইটো 2 টকা তলত দিব নোৱাৰো আৰু আছিলে আলুহে পিঁয়াজহে কৈছিলে আকৌ আমাৰ বোৱাৰীয়ে এহে দিয়া ভাইটি সেই আলু কেইটকা কেজি আলু 15 টকা এটা সেই 5 টকা মানত দিব পাৰিবা নাই ভাইটি কেইটকি হ'ল চোৱাচোন চাই আছো চোৱা আপোনাৰ টোটেল মিলি 325 টকা 325 টকা হেৰি আকৌ এতিয়া গোটেই কথা কেতি কৈ থৈ যাওঁ দেই
কি বা এই আমাৰ সৌপিটোৱে যে শালৰ পৰা আহি পিছতহে পইচা কেইটাকে দিম সি কৈছে এতিয়াহে ডাঙৰ বৌয়ে পঠিয়াই দিলে মই আহিলো আকৌ দোকানলৈ মানে ধাৰ অ এই আইতা মই দিব নোৱাৰো দে ধাৰলে নোৱাৰো অ দিবহি নহয় নাই মই ধাৰলে দিব নোৱাৰো কৈ দিবহি তো নাই পইচা দিব তাৰপিছত নিব অ এতিয়া নাখাই মৰিলে হ'ব আকৌ নাই মই ধাৰলে দিব নোৱাৰো অ বহু আগৰ পইচা দিবলৈ আছে সৌপিটোৱে আগৰ 723 টকা দিবলৈ আছে ৱাই সেইকি টকা পইচা দি ল'ব তাৰপিছতহে মই দিম ধাৰলে দে একেটা মই দি দিম নহলে দে বেগটো দে ক'ৰ পৰা দিব আপুনি লৈ আহকগে তাৰপিছত দিম মই দিব নোৱাৰো এতিয়া জেঠমহীয়া কিমান সকাম খাম ঢেৰ পইচা আহিব মোক পায় সকাম খাই লওকগে অ মোৰ পইচা নোহোৱা নহয় সকাম এখন খালে মোৰ আহি যাব পইচা ইমান ধাৰ দি আছো আগৰ ধাৰ কেইটা এতিয়া 12 মাহে হবলৈ হ'ল আগৰ ধাৰ কেইটাই দিয়া নাই সৌপিতক কবি আকৌ কবি এই ক'ত দিব আহি এতিয়া দে। মাইকী আনি লৈছে গোটাই লৈছে দুজনী সি পইচা দিব এতিয়া থাক তেতিয়াহ'লে নিদিয়া যদি থাক মই আকৌ ঘৰত আকৌ শেষাই কমগে নিদিলে নাই আৰু দিবনো ক'ৰ পৰা হেন সৰু সুৰা দোকানখন বাৰু ইমানকে মানুহে ধাৰ খালে ক'ৰ পৰা সেই যোৱা মাৰিব বাৰু যেনে তেনেহে দোকান এখন দি খাইছেহে ল'ৰাটোৱে আমাৰ অসমীয়া মানুহবোৰ সেইকাৰণে বেয়া আকৌ চলত জহনিমতি শুবলৈ জেগা নেপালি হে মাৰ আগত শুই নাহিলি জহনিমতি উঠিছা নাই হা ঐ জহনিমতি শুই দেখা নাই মোক কি কৰিলি তাৰমানে তই হে মানুহটো পথাৰত আছে চাপানি তাপানি দিবলৈ খবৰ নাই তো তই আছইচোন যা কৰি তই পথাৰত তই মই আছো তই তেনেহ'লে বিয়া সময় কলৈ আহিলি ঐ জহনিমতি কলৈ আহিলি হা মোৰ মন খাই ভাঙিবলৈ আহিলি তই 10 তোমাৰ মোৰ মতা আনিছা বিয়া পাতি তোৰ কিহৰ হেৰি কৰিবলৈ আহিছিল যা এতিয়া চাপানি তাক যা তই যা মোক মতা শুবলৈ কথা কৈছে ৰতক আহক লগা মই পথাৰলৈ যাং বোলে শুই আছো মই আকৌ ৰাতিপুৱা সেই বুজনি হালা কৰিলেই সেইবিলাকৰ দোকান যা কি যা নগলো মই হ'ব পালেহে বুঢ়ী থাক পালেহে দোকানত মূল্য বৃদ্ধি হৈছে এফালে জহনি যোৱাতে মাইকীয়ে গোটাই আছে লাগি থাকে এতিয়া পুৰা শুৱে লাগি থাক তই মোক পানী ঢালি যে শুই আছিলো পানী ঢালি যে মোক যে চাপানি দিব কাৰণে পথাৰ তই শুই আছ যে 10 তোমাৰ মতা আনিছিলি কৈছো নাই তই কিহৰ মতা আনিব পাৰ তই ৰাতিপুৱা মতা আনিলে বুলি তই চাপানি দিব লাগে বুলি জাননে নাজানো হৈ আছ নাজানো হৈ আছচোন তই হৈ আছ যে শুবলৈ আনিছে নেকি শুবলৈ আনিছো মই চাপানি মই তই যাবলৈ নাই গম পাইছ নাই নাটকখন ধুনীয়া লাগিছে দেখিছ সেইটো কেনেকুৱা মুখখন ইমান ছাৰ পানী ঢালিলে মোক বস্তু পালে নাই বস্তু ক'ত বস্তু বস্তু দিব দোকানত ধাৰ আছে হেনো একটা বস্তু নিদিলে ৰখাই থৈ দিলে মোনাখনকে ধাৰ আছে কোনে ধাৰ লগালে পৰে মোক আকৌ সেই প্ৰশ্ন কৰিবলৈ আহিছে মই নাজানো মুঠতে মোৰ ভোক লাগিছে মই ভাত পাব লাগিব আকৌ খাগে যা আকৌ ভোক লাগিছে ভাত খাগে যা এতিয়াহে মজাটো আহিব আকৌ ভোক লাগিলে ভাত খালে ভালৰ ধান মাৰি খোৱাটোহে লাগে আহি ললি কাজিয়া লগাবলৈ আহি ললি ডাঙৰ পায়া মোৰতো খাবলৈ আহিলি তোৰ পুতেৰে আনিছা বোলো বিয়া পাতি 10 তুমত মোক আহিছো মোক চাবি ইয়াত হানত দিয়া নিছে মাকৰ ঘৰ পৰা হানত দিয়া পঠিয়াছে চলিব ঐ জহানি যাই আগতে কেইটালা কৈছিলি কচোন মোক কচোন 5 তালে হ'ল এতিয়াহে হপিটালে 6 দিব এতিয়া মোৰ 5টা মতালে যোৱা কেপাচিটি আছে কি বুলি ভাবিছ কৈছো আকৌ যাগে যাও মই নেযাও এইটো মোৰ হেৰিহে মই যাব লাগিলে বুলি ক'লে কি হ'ব নেযাও মই মই যাব দিছা মাৰ ঘৰ পৰা